সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে শিক্ষা সংগঠনৰ দায়িত্বহীন কাণ্ড উচ্চতৰ মাধ্যমিকৰ 2টা বৰ্ষৰ বাবে অৰ্থবিজ্ঞানত একেখনেই বিনামূলীয়া পাঠ্যপুথি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অসমৰ শিক্ষা জগতত এক আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাৰ সময়তে শিক্ষা বিভাগৰ এক আজব কাণ্ড পোহৰলৈ আহিছে বিভাগটোৱে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে নতুন শিক্ষানীতিৰে ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচৰা শিক্ষা বিভাগে প্ৰস্তুত কৰা পাঠ্যপুথিত ব্যাপক বিসংগতি হোৱা পৰিলক্ষিত হৈছে আৰু প্ৰাপ্ত তথ্য মতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা পাঠ্যপুথিৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘৰ প্ৰকাশিত পাঠ্যপুথিত ওলাই পৰিছে সংঘৰ কাণ্ড জ্ঞানহীনতা কাৰ্য অভিযোগ অনুসৰি অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দ্বাৰা প্ৰকাশিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় পাঠ্যপুথিখন প্ৰথম আৰু দ্বিতীয় 2টা বৰ্ষৰ বাবে একেখন পাঠ্যপুথিকে বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা হৈছে আৰু সুদীৰ্ঘ দিন কৰোনা সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হোৱাত চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা পাঠ্যপুথি দুখনৰ এই বিসংগতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাংশ সচেতন ব্যক্তিয়ে ধৰা পেলায় আৰু বিশেষকৈ লখিমপুৰ জিলাৰ পশ্চিমাঞ্চল ৰাজগড় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শংকৰাচাৰ্য একাডেমী শিমলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোগান ধৰা পাঠ্যপুথিৰ উক্ত বিষয়ত এই বিসংগতি ধৰা পৰিছে ফলত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মুহূৰ্ততে লেণ্ডমাইন বিচাৰি উলিয়াব পৰা এটা বিশেষ এন্দুৰক দিয়া হৈছে সাহসিকতাৰ সোণৰ পদক সিংহ আৰু নিগনিৰ গল্পটো আমি সকলোৱে জানো আৰু সকলোৰে কিবা নহয় কিবা এটা বিশেষ গুণ থাকিব পাৰে আৰু বিপদত সিংহকো সহায় কৰিব পৰা সক্ষমতাৰ কথা নিগনিয়ে গল্পটোত প্ৰমাণ কৰি থৈছে পিছে হেতু আছিল এটা সাধুকথা কিন্তু বাস্তৱতে এইবাৰ এনে এটা সৰু ইন্দুৰে সাহসিকতাৰ বাবে লাভ কৰিলে সোণৰ পদক আচৰিত যেন লাগিলেও এয়া সত্য ক্ষুদ্ৰাকৃতিৰ এই ইন্দুৰটোৱে প্ৰকৃততে মাটিত পুতি ৰখা লেণ্ডমাইন উদ্ধাৰ কৰাৰ বাবে সিদ্ধহস্ত আৰু প্ৰশিক্ষিত মানুহে য'ত শংকাৰ মাজেৰে এনে কাম কৰিবলৈ আগবাঢ়ে তাত এই এন্দুৰটোৱে অতি সহজে সেই কাম কৰি পেলায় এনে কাৰণতে আফ্ৰিকাৰ এই এন্দুৰটোক কম্বোডিয়ান সোণৰ পদকেৰে পুৰস্কৃত কৰা হয় আৰু বাতৰি অনুসৰি মাগাবয়া নামৰ এই এন্দুৰটোৱে এতিয়ালৈকে 39টা লেণ্ডমাইন আৰু 28টা বিস্ফোৰক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লগতে ই প্ৰায় 20খন ফুটবল খেলপথাৰৰ সমান 1,41,000 বৰ্গ কিলোমিটাৰ পৰীক্ষা কৰিছে আৰু এই ধৰণৰ আফ্ৰিকাৰ এন্দুৰবোৰক সাধাৰণতে মাটিৰ তলত থকা লেণ্ডমাইন বা বিস্ফোৰক বিচাৰি উলিওৱা কামত লগোৱা হয় আৰু ইয়াৰ বাবে অৱশ্যে দীঘলীয়া প্ৰশিক্ষণৰ প্ৰয়োজন হয় আৰু এই ক্ষেত্ৰত এপ'পো নামৰ সংস্থাটোৱে এনে ধৰণৰ এন্দুৰবোৰক প্ৰশিক্ষণ দি দক্ষ কৰি তোলে আৰু কম্বোডিয়াৰ PDSA নামৰ এটা সংস্থাই মাগাবয়াক সোণৰ পদকেৰে পুৰস্কৃত কৰিছে আৰু তেওঁলোকৰ 77 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এইদৰে এটা এন্দুৰে এইদৰে পুৰস্কৃত হৈছে মাগাবাৰ সোণৰ পদক জয়ক লৈ বিশ্বত আলোড়নৰ সৃষ্টি হয় আৰু PDSA এই খবৰ টুইট কৰি দিয়া পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ছ'চিয়েল মিডিয়াত এন্দুৰৰ কৃতিত্বৰ প্ৰশংসাৰে ভৰি পৰিছে অসম জাতীয় পৰিষদৰ সমন্বয়ক হিচাপে অদীপ কুমাৰ ফুকনক নিযুক্তি অসম জাতীয় পৰিষদৰ অন্যতম সমন্বয়কৰ দায়িত্ব প্ৰদান বিশিষ্ট সাংবাদিক তথা অসম সংগ্ৰামী মঞ্চৰ সভাপতি অদীপ কুমাৰ ফুকনক তেওঁৰ লগতে লুচি নেওগ ৰবীন্দ্ৰ কুমাৰ দত্ত আৰু অমিতাভ বৰঠাকুৰক অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক হিচাপে দায়িত্ব অৰ্পণ আনহাতে সাংবাদিক জিয়াউৰ ৰহমানকে ধৰি অসম সংগ্ৰামী মঞ্চৰ 22জন নেতাকৰ্মীৰ যোগদান অসম জাতীয় পৰিষদত আৰু যোগদান কাৰ্যসূচীৰ পাছতে এই কথা সদৰি কৰে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক বসন্ত ডেকাই অনুষ্ঠানৰ আদৰে নৱগঠিত ৰাজনৈতিক দলটোৰ সমন্বয়ক জগদীশ ভূঞাই GMCHত অখিলৰ বিস্ফোৰণ আৰক্ষী নিযুক্তি কেলেংকাৰীৰ তদন্ত CBIক দিয়াৰ দাবী শনিবাৰে GMCHৰ চৌহদত কৃষক নেতা অখিল গগৈয়ে এক প্ৰকাৰ বিস্ফোৰণ ঘটাই আৰক্ষী নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ খোলে আৰু কৃষক নেতা গগৈয়ে কয় যে আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত CIDয়ে কৰিব নোৱাৰে তেওঁ এই তদন্তৰ দায়িত্ব CBIক দিয়াৰ দাবী তোলে আৰু মধ্যপ্ৰদেশৰ ব্যাপন কেলেংকাৰীতকৈও আৰক্ষী নিযুক্তি কেলেংকাৰীক ভয়াৱহ বুলি আখ্যা দিয়ে অখিল গগৈয়ে আৰু অসমৰ মুখ্যমন্ত্ৰী সোণোৱালক অপদাৰ্থ মুখ্যমন্ত্ৰী বুলি আখ্যা দি অখিলে সোণোৱালক গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰোৱাৰ দাবী উত্থাপন কৰে আনহাতে ৰাজনৈতিক দল সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈয়ে আৰু সকলোকে একত্ৰিত হৈ এটা দল খুলিবলৈ আহ্বান জনাইছে কৃষক নেতাগৰাকীয়ে আৰু ইয়াৰ অন্যথা বিজেপি RSSক প্ৰতিহত কৰিব নোৱাৰিব বুলি মন্তব্য কৰে আৰু তেওঁ এক দল এক পতাকা এক প্ৰতীকৰ তলত সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায় আৰু ইপিনে কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আইন সন্দৰ্ভতো মন্তব্য কৰি অখিলে কয় যে চৰকাৰে কৃষকসকলক কোম্পানীৰ ওচৰত বিক্ৰী কৰি দিব বিচাৰিছে সেয়েহে সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে তদুপৰিও তেওঁ লকডাউনৰ ক্ষতিপূৰণো দাবী কৰি কয় যে লকডাউনৰ ক্ষতিপূৰণ দিয়া নহয় তেতিয়াহ'লে অসমীয়াই মানুহ নাবাচে এৰো মোবাইলৰ সহযোগত জিঅ'ই মুকলি কৰিলে ভাৰতৰ প্ৰথম ইন ফ্লাইট মোবাইল ছাৰ্ভিচেছ পুনাছনিক এভিয়নিক্স কৰ্পৰেশ্যন ছাবচিডিয়াৰীৰ এৰো মোবাইলৰ সহযোগত ৰিলায়েন্স জিঅ'ই নিজৰ জিঅ' পোষ্ট পেইড গ্ৰাহকসকলৰ বাবে ভাৰতবৰ্ষত প্ৰথমবাৰলৈ মুকলি কৰিলে ইন ফ্লাইট মোবাইল ছাৰ্ভিচ আৰু ৰিলায়েন্স জিঅ'ই এই সুবিধা ল'বলৈ বিদেশলৈ যাত্ৰা কৰা প্ৰতিজন
জন ভাৰতীয় যাত্ৰীকে অনুমতি প্ৰদান কৰা হৈছে। সদ্যহতে ইন ফ্লাইট সাৰ্ভিসৰ সুবিধা বিদেশ যাত্ৰা কৰিবলগীয়া ভাৰতীয় যাত্ৰীসকলে ল'ব পাৰিব, কিন্তু শীঘ্ৰে ভাৰতৰ সীমাৰ ভিতৰতো শীঘ্ৰে আৰম্ভ হ'ব এই সেৱা। এই সন্দৰ্ভত জিঅ'ৰ ডাইৰেক্টৰ আকাশ আম্বানীয়ে কয় যে জিঅ' পোষ্টপেইড প্লানে নতুন আশা কৰি আছে আৰু এতিয়া আমি এৰো মোবাইলৰ সহযোগত ইন ফ্লাইট ৰুমিং সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আমি আমাৰ গ্ৰাহকক এই সুবিধা দিবলৈ পাই অত্যন্ত সুখী আৰু এতিয়া গ্ৰাহকে হাই কোৱালিটি সুৰক্ষিত ৰুমিং 20,000 ফুট উচ্চতাটো লাভ কৰিব পাৰিব। এতিয়া কিদৰে ব্যৱহাৰ কৰিব লাগিব জিঅ'ৰ ইন ফ্লাইট পেক? প্ৰথমে স্মাৰ্টফোনৰ সুইচ অন কৰিব লাগিব, লগতে অফ কৰিব লাগিব এয়াৰপ্লেন মোড। তেতিয়া লগে লগে আপোনাৰ ফোন এৰো মোবাইল নেটৱৰ্কৰ সৈতে কানেকশ্যন হৈ যাব আৰু যদি কানেক্ট নহয় তেন্তে আপোনাৰ ফোনত কেৰিয়াৰ অপশ্যনলৈ যাব আৰু মেনুৱেলি এৰো মোবাইল চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ডাটা সাৰ্ভিস ব্যৱহাৰৰ সময়ত ডাটা ৰুমিং অন আছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব আৰু কানেক্ট হোৱাৰ লগে লগে এটা ওয়েলকাম মেছেজ লাভ কৰিব। জিঅ'ৰ মোবাইল সাৰ্ভিস লাভ কৰিবলগীয়া বিমানৰ তালিকাত আছে কেথে পেচিফিক, ছিংগাপুৰ এয়াৰলাইন্স, এমিৰেটছ, এটিহাদ এয়াৰৱেজ, ইউৰোউইংছ, লুফ্টহানছা, মালিন্দো এয়াৰ, বিমান বাংলাদেশ এয়াৰলাইন্স এণ্ড আলিটালিয়া। জিঅ'ৰ ইন ফ্লাইট পেকসমূহ হৈছে 499, 699 আৰু 999 টকাৰ মূল্যৰ তিনিটা পেক আৰু আটাইকেইটা প্লেনতে এদিনত আউটগোয়িং কলৰ বাবে 100 মিনিট উপলব্ধ হ'ব। সেইদৰে 499 টকাত লাভ কৰিব 250 GB ডাটা, 699 টকাত লাভ কৰিব 500 GB ডাটা আৰু 999 টকাত লাভ কৰিব 1 GB ডাটা। আটাইকেইটা পেকৰে ম্যাদ এদিন। 1 অক্টোবৰৰ পৰা সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে মিঠাতেলৰ মূল্য। নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ভিতৰৰে এবিধ হৈছে মিঠাতেল আৰু মিঠাতেলৰ এতিয়া আকাশলংঘী দাম। এই দাম 1 অক্টোবৰৰ পৰা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই জাৰি কৰা এক বিশেষ নিৰ্দেশনাই প্ৰভাৱ পেলাব বুলি ভবা হৈছে। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে 1 অক্টোবৰৰ পৰা কোনো কোম্পানীয়ে সকলো লোকে ব্যৱহাৰ কৰি অহা মিঠাতেলত কোনো ধৰণৰ আন ভোজ্য তেল মিহলাব নোৱাৰিব। ইয়াৰ আগলৈকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই মিঠাতেলত সৰ্বাধিক 20% পৰিমাণৰ আন ভোজ্য তেল মিহলি কৰাৰ বাবে কোম্পানীসমূহক অনুমতি দিছিল, কিন্তু ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ সেই অনুমতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে 20%তকৈ অধিক খোৱাৰ যোগ্য অথবা খোৱাৰ অযোগ্য তেল মিহলাই আহিছে। শেহতীয়াকৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই দেশৰ কেইবাখনো প্ৰধান চহৰৰ পৰা মিঠাতেলৰ 4,500টা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাত প্ৰায়বোৰতে ব্যাপক ভেজাল কৰাৰ কথা ধৰা পেলায় আৰু মিঠাতেলক ভেজাল হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে 1 অক্টোবৰৰ পৰা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই মিঠাতেলত আন কোনো ধৰণৰ খোৱাৰ যোগ্য তেল মিহলাব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে। ফলত পূৰ্বে 20% কম দামৰ খোৱা তেল মিহলোৱাৰ অনুমতি পোৱা কোম্পানীবোৰে তেনে সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কাৰণ দৰ্শাই মিঠাতেলৰ মূল্য বঢ়াই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।